মন্ত্ৰিত্বৰ দপ্তৰ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া অতুল বৰাৰ দায়িত্ব নষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ। পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ আমোলা বিষয়েৰে বৈঠকত মিলিত অতুল বৰা। 100 দিনীয়া কৰ্মসূচী প্ৰস্তুত কৰাৰ কথাও উল্লেখ। অসম চুক্তি ৰূপায়ণৰ কাম কাজক ত্বৰান্বিত কৰা হ'ব বুলি মন্তব্য মন্ত্ৰী অতুল বৰাৰ। মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। বিষয়াসকলৰ লগত যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলোঁ লাষ্ট তিনিওটোত। তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত পৰ্যালোচনা বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক। তো সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে, সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু গাঁওবিলাকক মহাত্মা গান্ধীয়ে ভবাৰ দৰে আগুৱাই লৈ যোৱাৰ বহুত অৱকাশ আছে। কাৰণ ভাৰত চৰকাৰে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে আৰু মোৰ বিশ্বাস যে আমি এটা টিম হিচাপে কাম কৰিম। মই এই কথাটো কৈছোঁ যে আমি এটা টিম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব।